শংকৰদেৱ শিশু বিদ্যা নিকেতন পলাশবাৰীত বাৰ্ষিক খেল সমাৰোহ উদ্বোধনী অনুষ্ঠানত উপস্থিত খোখোৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ৰূপা দাস ঠাকুৰীয়া। মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন পলাশবাৰীত অনুষ্ঠিত হয় 2025-26 বৰ্ষৰ বাৰ্ষিক খেল সমাৰোহ। প্ৰথম দিনা খেলৰ পূৰ্বে কৰা শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি পদ্মেশ্বৰ কলিতাই। তদুপৰি পতাকা উত্তোলন কৰে খো-খো ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ৰূপা দাস ঠাকুৰীয়াই। ভাষণত নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ৰূপা দাস ঠাকুৰীয়াই ক'লে এনেদৰে, এতিয়া খেল কেৱল ধেমালি হৈ থকা নাই, এতিয়া খেল হৈছে জীৱন গঢ়াৰ সমল। জীৱনক এক নতুন দিশত লৈ যোৱাৰ কাৰণে এক শক্তিশালী মাধ্যম হৈছে ক্ৰীড়া। আগৰ সময়ত খেল ধেমালি বুলি কৈছিল ন, যোনে আগতে এটা প্ৰবাদে আছিল যে খেলোগে কুদোগে বনোগে খাৰাপ, পঢ়োগে লিখোগে বনোগে নবাব। আজিকালি এই প্ৰবাদটোৰ পৰিৱৰ্তন হ'ল, পৰিৱৰ্তন নহয় বহুত পৰিৱৰ্তন হ'ল যে এতিয়া খেল ধেমালি হৈ থকা নাই, খেল হৈছে এতিয়া মানুহৰ জীৱন গঢ়াৰ এটা সমল বা জীৱনক এটা নতুন দিশত লৈ যোৱাৰ কাৰণে খেল এটা শক্তিশালী মাধ্যম। আৰু এই খেলটো এনেকুৱা নহয় যে খেলে এটা ডাঙৰ কাম কৰে, সেইটো হৈছে চৰিত্ৰ গঠন। অধ্যয়নৰ লগতে খেলাৰ মাধ্যমেও যাতে নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিব পাৰি, সেই উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে বাৰ্ষিক খেল সমাৰোহ আয়োজন কৰি আহিছে নিকেতনৰ কৰ্তৃপক্ষই। এই তিনিদিনীয়া কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে ক্ৰীড়াংগনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব বুলি আশাবাদী কৰ্তৃপক্ষ। আটাইলৈ মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমাৰ 2025-26 বৰ্ষৰ আমাৰ পলাশবাৰী শংকৰদেৱ শিশু নিকেতনৰ বাৰ্ষিক খেল সমাৰোহ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত আমি সমূহ ছাত্ৰ ছাত্ৰীৰে আমি অংশগ্ৰহণটো আমি কামনা কৰিছোঁ। ইতিমধ্যে আমি আমাৰ নিকেতনৰ ফালৰ পৰা খেলপথাৰলৈ এটা শোভাযাত্ৰা কৰি আমি ইয়াত উপস্থিত হ'লোঁ আৰু ইয়াত আমাৰ পতাকা উত্তোলন হৈ গ'ল। ইয়াৰ পিছত আমাৰ খেল ধেমালি হ'ব আৰু আমি এই খেল ধেমালিৰ যোগেদিয়ে আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি যাতে সুস্বাস্থ্যৰ লগতে মানে খেলা ধূলাটো মানে ভাল পাৰফৰ্মেঞ্চ দিব পাৰে, খেলা ধূলাৰ মাধ্যমেৰেও যাতে তেওঁলোকে আগুৱাই যাব পাৰে, তাৰে আমি চেষ্টাৰে আমি এই বাৰ্ষিক সমাৰোহ অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই তিনিদিনীয়া কাৰ্যসূচীত সুন্দৰভাৱে নিজৰ খেল প্ৰদৰ্শন কৰিব। অভিভাৱক মই এইটোৱে জনাম যে আমি চবেই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব খুজিলেওতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰি, হয়নে নহয়? লগতে আমাৰ যিখিনি খেল ধেমালিৰ যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে এটা অনুশীলন চলাই থাকিব, সেই প্ৰথম কথা তেওঁলোকৰ স্বাস্থ্য ভালে থাকে। আৰু খেল ধেমালিৰ যোগেদিও যে এজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব পাৰে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব পাৰে, তাৰ যথেষ্ট উদাহৰণ আছে। আমাৰ হিমা দাস আছে, উমা চেত্ৰী আছে, ৰিয়ান পৰাগ আছে। আমাৰ অসমৰে এইসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল সুনাম কঢ়িয়াই আহিছে। আৰু বিশেষকৈ আমাৰ আজিৰ খেল যিখন পতাকা উত্তোলন কৰিলে, সেই খেল পতাকা উত্তোলন কৰা যিগৰাকীয়ে উত্তোলন কৰিলে তেওঁ এজন আমাৰ ৰামপুৰ হাইস্কুলৰে ছাত্ৰী আছিল, ৰূপা দাস ঠাকুৰীয়া। আজি তেওঁ আমাৰ খেলৰ পতাকা উত্তোলন কৰিলে। এই ৰূপা দাস ঠাকুৰীয়াও এজন ভাল খো খেলুৱৈ আছিল, কাবাডী খেলতো ভাল আছিল। আৰু এই খো খেলৰ যোগেদিয়ে এই ৰূপা দাস ঠাকুৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰেফাৰী স্বীকৃতি পাইছে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ভাল খেলুৱৈ হিচাপে নাম কৰিছে। গতিকে মই ভাবোঁ আমাৰ অভিভাৱকসকলে আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলকো ভাল ধৰণে খেলা ধূলাত যাতে পঢ়াক বাদেও খেলা ধূলাত অংশগ্ৰহণ কৰিব দি প্ৰাইজ পোৱা নোপোৱা সেইটো বেলেগ কথা,
খেলা ধূলাত অংশগ্ৰহণ কৰিব দি যাতে নিজৰ স্বাস্থ্য যাতে এটা ভালে ৰাখে আৰু সুস্বাস্থ্য হ'লে পঢ়া শুনাত উন্নতি লাভ কৰিব পাৰে গতিকে পঢ়া শুনাক বাদেও খেলা ধূলাৰ মাধ্যমেৰেও ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিলে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে খেলৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশ সাধন কৰাটো শংকৰদেৱ শিশু বিদ্যা নিকেতন পলাশবাৰীৰ লক্ষ্য অদূৰ ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলে খেলৰ জৰিয়তে অসম তথা ভাৰতৰ নাম উজ্বলাব বুলি মন্তব্য কৰে নিকেতনৰ কৰ্তৃপক্ষই আমাৰ অখিল ভাৰতীয় আমাৰ বিদ্যাভাৰতীৰ সংবদ্ধ অসম শিশু শিক্ষা সমিতিৰ অন্তৰ্গত আমাৰ যি শংকৰদেৱ শিশু বিদ্যা নিকেতন আমাৰ গোটেই অসমত আছে আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন পলাশবাৰীও আমাৰ ইয়াৰেই এটি অনুষ্ঠান আৰু আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনবিলাকৰ প্ৰথম আমাৰ যিটো পদ অৰ্থাৎ পঞ্চপদত আমি ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰোঁ প্ৰথম পদটোৱে হ'ল শাৰীৰিক আৰু এই শাৰীৰিক যিটো শিক্ষা এই শাৰীৰিক শিক্ষাৰেই প্ৰথম আমি অংগ হিচাপে ল'ম আমি খেল ধেমালি গতিকে ছাত্ৰ ছাত্ৰীক খেল ধেমালিৰ জৰিয়তে তেওঁলোকৰ শাৰীৰিক বিকাশ সাধনটো আমাৰ একমাত্ৰ লক্ষ্য আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতন পলাশবাৰীত বাৰ্ষিক খেল সমাৰোহ অনুষ্ঠিত কৰিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাব আমি অভিভাৱকসকলক আমি এইটোৱে অনুৰোধ জনাম যে আচলতে ছাত্ৰ ছাত্ৰীক আমাৰ শাৰীৰিক দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পৰ্যাপ্ত পৰিমাণে খেলৰ সুবিধাকণ কৰি দিব লাগে আৰু খেলৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীয়ে এটা সময়ত আমাৰ অসমৰ নাম আনিব পাৰিব ভাৰতৰ নাম আনিব পাৰিব আৰু সেই উদ্দেশ্যই আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন পলাশবাৰীৰো আৰু আজি এয়া আমি খেল সপ্তাহ আৰম্ভ কৰিছোঁ আমি 3 দিনীয়া কাৰ্যসূচীৰে বৰাতলী খেলপথাৰত ক্ৰীড়া অনুৰাগীৰ আশা এনে বাৰ্ষিক খেল সমাৰোহৰ আচলত ধৰি শংকৰদেৱ শিশু বিদ্যা নিকেতন পলাশবাৰীৰ ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ সমানে ক্ৰীড়াৰ পথাৰতো অৰ্জন কৰক কৃতিত্ব অঞ্জনা দাসৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in